সকলকে নমস্কাৰ জনাই আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এয়া আপোনালোকে বগনভিলা দেখিছে। এই বগনভিলাডাল মই কালি বজাৰৰ পৰা কিনি আনিছোঁ আৰু ইয়াক আজি পটিং কৰি আছোঁ। ইয়াক মই ইয়াতে ৰাখি দিম বেলকনিত, কাৰণ বগনভিলাক ৰ'দৰ বহুত দৰকাৰ হয়। সেয়ে ইয়াক ইয়াতে ৰাখিলোঁ। নয়নতৰাৰ পুলি এডাল আনিছোঁ, ইয়াকো ইয়াতে মই লগাই দিলোঁ পটত। আৰু ইয়া মোৰ বেলকনিত দেখিছে আপোনালোকে বহুত ধৰণৰ পুলি দেখা পাইছে। ইয়া জলকীয়াৰ পুলি, ইয়া ভোট জলকীয়াৰ পুলি। এই সকলোবিলাক মই বেলকনিত ৰখাৰ কাৰণ হৈছে এইবাৰ বৰষুণ দিয়া নাই এতিয়ালৈকে, সেয়ে মই বেলকনিতে টাবত এনেকৈ দি থৈ দিছোঁ আৰু সকলোবিলাক পুলি ধুনীয়াকৈ গজি উঠিছে। বৰষুণ দিয়াৰ পিছত মই এইবিলাক মাটিত নমাই দিম। এয়া চাওকচোন কি ধুনীয়া ধুনীয়া পুলি হৈ আছে। এয়া জিনিয়া ফুলি আছে। এই যে খৰিকা জাইজোপা দেখিছে, ইয়াক কেইদিনমান আগতে প্ৰুনিং কৰিছিলোঁ আৰু ৰিপটিং কৰিছিলোঁ, বহুত কলি আহিছে। আৰু ইয়া ৱাটাৰ লিলিজোপা, ইয়াকো মই কাটিং কৰি দিলোঁ যাতে বেছিকৈ ফুল আহে। আৰু এইডাল হৈছে পাতবাহাৰ, ইয়াকো মই ৰিপটিং কৰি দি পুনৰ লগাই দিলোঁ এনেকৈ। আজি বেলকনিৰ কিছুমান পটৰ ঠাই চেঞ্জ কৰি দিলোঁ, কাৰণ কিছুমান ফুল ফুলা গছ আছে যিবিলাকক বেছি ৰ'দৰ প্ৰয়োজন হয়, সেইবিলাক বেছি ৰ'দ পৰা ঠাইত থৈ দিলোঁ আৰু বাকীবোৰক অকণমান ছাইডত দি দিলোঁ। আৰু এয়া হৈছে মোৰ বেলকনিৰ ফাইনেল লুক। Thank you. Keep watching.